অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ বৃহৎ অভিযান নিষিদ্ধ ড্ৰাগছসহ আটক এটা কুখ্যাত সৰবৰাহকাৰী। আজি পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অসম বংগ সীমান্তৰ চৰ খলিচামাৰীত অভিযান চলাই আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া আসৰ উদ্দিন মণ্ডলক আৰু লগতে তেখেতৰ পৰা জব্দ কৰে অবৈধ ব্ৰাউন চুগাৰৰ 5টাকৈ চাবোন বাকচ, 38টাকৈ ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ, 80টাকৈ নিচাযুক্ত ইয়াবা টেবলেট, নগদ ধন 3,02,400 টকা, এখন WB64 AD5716 নম্বৰৰ নিছান মেগনেট 4চকীয়া বাহন, WB64 J7194 নম্বৰৰ এখন গ্লেমাৰ বাইক, 3টাকৈ মোবাইল ফোন। আগমনিৰ পৰা বিজুৰায়ৰ ৰিপৰ্ট, নিউজ টাইম 3।